ডিবি ষ্টক ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃৰ জামিন সিবিআই বিশেষ ন্যায়াধীশৰ আদালতে জামিন দিলে সবিন বৰ্মন আৰু দীপালী তালুকদাৰক দীপাংকৰ বৰ্মন পলাতক হৈ থকাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল দুয়ো সিবিআইয়ে দুয়োৰে জামিন আবেদনৰ বিৰোধিতা কৰিছিল যদিও গ্ৰেপ্তাৰৰ সময়ত কৰা ভুলৰ বাবে আদালতে দিয়ে জামিন প্ৰায় 400 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী কৰি সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত আছে দীপাংকৰ বৰ্মন পলাতক দীপাংকৰ বৰ্মনক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে এই সমগ্ৰ কেলেংকাৰীৰ গোচৰত তদন্ত কৰি আছে সিবিআইয়ে ডিবি ষ্টক ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃৰ জামিন মঞ্জুৰ সিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন দিয়ে সবিন বৰ্মন আৰু দীপালী তালুকদাৰক দীপাংকৰ বৰ্মন পলাতক হৈ থকাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল দুয়ো সিবিআইয়ে দুয়োৰে জামিন আবেদনৰ বিৰোধিতা কৰিছিল যদিও গ্ৰেপ্তাৰৰ সময়ত কৰা ভুলৰ বাবে আদালতে দিলে জামিন হতিত সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এই বিষয়টোত আৰু কি খবৰ আছে নিশ্চয় জয়ন্ত যে আসলতে প্ৰায় কেইবা মাহ জোৰা আসলতে তেওঁলোক কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ কাৰাবন্দী হৈ আছিল আৰু যিখিনি সময়ত সবিন বৰ্মন আৰু দীপালী তালুকদাৰ গ্ৰেপ্তাৰ হৈছিল সেইখিনি সময়ত দীপাংকৰ বৰ্মনক মহানগৰ আৰক্ষী আৰু সিবিআই যৌথভাৱে আসলতে বিচাৰি ফুৰিছিল বিভিন্ন স্থানত কিন্তু পোৱা নাছিল পিতৃ মাতৃ দীপাংকৰ বৰ্মন ক'ত আছে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল কিন্তু পিতৃ মাতৃয়ে সঁচা কথাখিনি কোৱা নাছিল যে ক'ত আছে কি কৰিছে আৰু দীপাংকৰ বৰ্মনৰ বহু ট্ৰানজেকশন বহু লেনদেনত দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃৰ একাউণ্ট ব্যৱহাৰ কৰা হৈছিল তেওঁলোকৰ সহি ব্যৱহাৰ কৰিছিল তেতিয়া তেনেধৰণৰ কিছু অভিযোগত গ্ৰেপ্তাৰ কৰিছিল কিন্তু গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ সম্বন্ধীয় কোনো লোকক নিকটাত্মীয় লোকক নজনোৱাৰ বাবে সিবিআই কালি দিনটোত সিবিআই বিশেষ ন্যায়াধীশৰ আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰিছে যে এজন অচিনাকি ব্যক্তিহে আচলতে সেই যি গ্ৰেপ্তাৰৰ যিখন আচলতে নথি পত্ৰ থাকে সেইখন দি থৈ আহিছিল গতিকে সেই ক্ষেত্ৰত সিবিআই বিশেষ ন্যায়াধীশৰ আদালতে সিবিআইক বহুকেইটা প্ৰশ্ন সুধিছে যে কি কাৰণত যিজন ব্যক্তি হাতত সেই নথি পত্ৰসমূহ দি থৈ আহিছিল সেই ব্যক্তিজনৰ পৰৱৰ্তী সময়ত সিবিআই তেওঁৰ বিষয়ে কোনো ধৰণৰ কথা অৱগত কৰিব নোৱাৰাৰ বাবেই সিবিআই বিশেষ ন্যায়াধীশৰ আদালতে তেওঁলোকক জামিন দিছে গতিকে পৰৱৰ্তী কিন্তু এই মুহূৰ্তলৈকে যিহেতু মূল অভিযুক্ত দীপাংকৰ বৰ্মন কেন্দ্ৰীয় কাৰাগাৰত আছে হায়দৰাবাদ কলিকতাকে ধৰি বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে যিসমূহ গোচৰ আছে সেই গোচৰসমূহতো তেওঁলোকক সেইকেইখন ৰাজ্যৰ আৰক্ষীয়ে বিচাৰি আছে গতিকে দীপাংকৰ বৰ্মন হয়তো আৰু দীঘলীয়া সময়ৰ কাৰণে কাৰাগাৰত থাকিব লাগিব কিন্তু পিতৃ মাতৃ যে কাৰাগাৰৰ পৰা যে ওলোৱাৰ পাছত কিন্তু দীপাংকৰ বৰ্মনৰ নামত যিখিনি তেওঁলোকৰ পিতৃ মাতৃ নামত ধন সম্পত্তি আছিলে সেইখিনিৰ ক্ষেত্ৰত হয়তো কিছু তেওঁলোকে তথ্য লুকুৱাব পৰা সন্দেহত সিবিআই বিৰোধিতা কৰিছিল কিন্তু সিবিআই সেই বিৰোধিতাক নাকচ কৰি তেওঁলোকক জামিন প্ৰদান কৰে ধন্যবাদ বিৰিঞ্চি